কিয় ক'ব লাগে মোৰ কথা ঐ মই বাঘৰ পোৱালি মই মায়ে গাখীৰ খাই ডাঙৰ হৈছো গম পাইছ মই ৰাজনীতিৰ বিষয়ে সকলো তন্নতন্নকে জানো এই মই কি আমুল তেজা খাই ডাঙৰ হৈছো নেকি ময়ো মাৰ গাখীৰ খাই ডাঙৰ হৈছো ছোৱালী ৰচোন মই জিকিম মই গম পাইছ বাপেৰক কৈ দিবি বাপেৰে ভোট পোৱা নাই মই পাইছো গোটেই বাৰগঞা অঞ্চলে মোক ভোট দিছে গম পাইছ বাৰগঞা ৰাইজে মোক চিনি পায় তোৰ বাপেৰক কেইটাই চিনি পায় হা মই জিকিম মই ৰিজাল্ট শুনি ল ৰিজাল্ট দিলেই তই গম পাবি যে এই ৰোহিত বায়ন জিকিল বুলি গম পাইছ বাপেৰক গৈ কৈ দিবিগে বাপেৰক তই শুনাগৈ যে ৰোহিত বায়নে এনেকে বুলি কৈছে মই বাঘ হয় বাঘ গম পাইছ মই বাঘ কগৈ মই কবলৈ নাযাওঁ এতিয়া লাজ পাব নাই এতিয়া লাজ পাব নে নাপায় চাবি তই গৈ কগৈ যে ৰোহিত বায়নে এনেকে বুলি কৈছে ৰোহিত বায়ন বোলে জিকিব তই বোলে হাৰিবি তেনেকে বুলি তই বাপেৰক কগৈ এনেকে কৈছো মই তাক আগতেই কৈছিলো যে তই বহি যা নেমানিলে ছটা খাহী কাটি মই ৰাইজক খুৱাইছো গম পাইছ হা গোটেই বাৰগঞা অঞ্চলে মোক চিনি পায় খোৱালো কোন হাৰিব মই জিকিম বুজিছ জানো মই গোটেই বাৰগঞা ৰাইজে মোক ভোট দিছে মই নিজিকি কোন জিকিব তোৰ বাপেৰে জিকিব কেতিয়াও নিজিকে তই বাপেৰক কৈ দেগে যা এনেকে কৈছো নিজিকে কেতিয়াও কোনো পধ্যেই জিকিব নোৱাৰে সপোনতো নাভাবিবি অহংকাৰ নহয় মই অহংকাৰী বুজিছ একদম নদমাও ময়ো অহংকাৰ থাকিবই কেতিয়াও মই নদমাও বুজিছ আৰু মোক ৰাইজে চিনি পায় কোনে মই ৰাইজৰ কাম কৰিম ৰাইজৰ কাম কৰিম তোৰ বাপেৰে কি কৰিব তোৰ বাপেৰে কি কৰিব তোৰ বাপেৰে লুটি খাব বুজিছ গতিকে তোৰ বাপেৰে হাৰিবই তই বাপেৰক কৈ দিবিগে কগে যা মোৰ ওপৰত সি জিকিবলৈ আহে ইন্দ্ৰ বৰুৱা এইটো ভুলতো নাভাবিবি মোক মই কৈ থলো তোক এইটো কথা ছটা খাহী কাটি মই ভোজ দিছো ধেমালি নেকি ইমান টকা পানী কৰিলো মই নিজিকি আৰু কোন জিকিব পাপু ইলেকশ্যনটো হৈ গ'ল গতিকে এতিয়া ভাগ্য নিৰ্ণয় হ'ল ভোট বাকচত গতিকে তহঁতে কিবা গম পাইছ নেকি নাথ এৰাটো মই অলপ ঘূৰিছিলো বাৰগঞা ৰাইজেতো সমস্ত তোকেই ভোট দিছে মই যিটো গম পাইছো তই জিকাটো একদম নিশ্চিন্ত পাপু তই কিবা গম পাইছ নে কচোন গমটো মানে কি জানে ৰোহিত খুৰাৰ কথা চবেই জানে তাৰ কথা বাদ দে গতিকে মানুহেতো ভোটটো এনেই নিদিয়ে নহয় কাকো মানুহ বিশেষকে চাই পেলাই দিব যে কোনজন মানুহে জানে কোনে কাম কৰিব পাৰে তেওঁকে ভোটটো দিব গতিকে সেইফালৰ পৰা চাবলৈ গ'লে আপুনি জিকিব ৰোহিত খুৰাই চিৰি খুৱাইছে পাঠা দি ভাত খুৱাইছে 10 বাৰ সেইবিলাক মানুহে খাবলৈ যাব কিছুমান মানুহ আছে না খাবলৈ যায় সেইবিলাক হৈছে খাবলৈ যাব ভোট নিদিয়ে কিন্তু ভোটটো মোকে দিব মোৰ এটা বিশ্বাস আছে কি জানো সি খাচী দি ভোজ দিছে মইতো এইটো দিছো না নাই সেইটোৱে হয়নে নহয় নাথ কচোন এইটোৱে কথা নহয় তাতে আৰু এটা কথা কি জাননে কচোন কি হ'ল অহংকাৰী কি হ'ল মানে এই ৰোহিত বৰ্তা যে আহি থাকোতে তোৰ বিষয়ে মোক যিখিনি কথা কৈছে নহয় এটা শুনিলে আচৰিত হবি কি কৈছে ৰোহিত বৰ্তা হেনো জিকিব তই হাৰিবি হয় নেকি শুনিলি নাথ পাপু সি বাৰু মোক ক এই ছোৱালীজনীৰ বাটত ধৰি এইবিলাক কি ক'ব লাগে এইটো ভাল কাম কৰিছে নে কচোন বাৰু আৰু সি কিমান অহংকাৰী চাচোন বাৰু তাকেই ক'লো সেই অহংকাৰটোৱে তাৰ পতন চাই লবি এইটোৱে আৰু কি কৈছে তইতো পইচা জিকিলেনো পইচাটা চব খাবি গাঁৱৰ কাম একো নকৰ শুনিছ তহঁতে চাচোন সি এই কথা ক'বলৈ ইমান সাহস পালে ছোৱালীজনী কিয় ক'ব মোক ক যদি তই বেটা মানুহ মোৰ আগত মুখামুখিকে লাগ হয় নে নহয় আৰু ছোৱালীজনীক বাটত ধৰি কৈছে আৰু মই জিকিলে ৰাইজৰ পইচা খাম সি ক'বলৈ কোন বাৰু তেনেকে কৈছে ভয় খাইছে আৰু কি কৈছে জানো কৈছে কি মই খাচী খুৱাইছো তোৰ বাপেৰে কি কৈছে
হয় নেকি বাৰু তাক খাচি খোৱাটো মই আজি উলিয়াই দিম এই তহঁতে কি কৰ কৰ মই ইয়াৰ চপাই পাওঁ তাক এশিকনি এবাৰ মই ভালকে দি আহোঁ হয় নেকি ঐ বাবু এই এইটো খঙত গৈছে বলকচোন যাওঁ কি হয় ঠিক নাই বলক 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 আপোনালোকে যাওক কি হল মানে তই মোৰ ছোৱালীজনী কি কৈছিলি কচোন তই যি শুনিছ তাকেই কৈছো আকৌ তাকেই কৈছো এই তই সৰবজান নেকি মই সৰবজান নহয় মই জিকিম মই জিকিম তই জিকৰ হাৰত বেলেগ কথা কিন্তু ছোৱালীজনী আগত তই কিয় ক'ব লাগে মোৰ কথা ঐ মই বাঘৰ পোৱালি মই মায়ে গাখীৰ খাই ডাঙৰ হৈছো গম পাইছ মই ৰাজনীতিৰ বিষয়ে সকলো তন্নতন্নকে জানো এই মই কি আমুল তেজা খাই ডাঙৰ হৈছো নেকি ময়ো মাৰ গাখীৰ খাই ডাঙৰ হৈছো কথাটো মনত ৰাখিবি আৰু য'তে ত'তে কথা নকবি চেহেৰা যিটো তোৰ নহয় চেহেৰা যিটো তোৰ মনে মনে থাক মানুহে ভোট দিব কিয় নিদিব তোক ভোট দিব 10 টোমত 6টা খাহী কাটি মই ৰাইজক ভোট দিছো খোৱালি গ'ল তই কেই পইচা মই কি কৰিছো মইহে জানো মই কেনেকে দিছো মই কেনেকে ৰাইজক কনভিন্স কৰাইছো সেইটো মইহে জানিছো তই কি গম পাবি সেইখিনিতে এইটো কথাটো সেইখিনিতে তই যে পইচা দিছ তই যে যেনেকে বিলাইছ সেইটো বিলনিত কি হব জানো মানে মানুহে ভাবিব ই আমাক পইচা দিছে গতিকে ভোট নিদিওঁ ৰোহিত বায়নকে দিওঁ মই বাৰগঞা ৰাইজৰ মই হলো বায়ন তই বায়ন মই কিন্তু বাৰগঞাৰ পাঠেক হয় পাঠেক হ'ব নহলে কামেই নচলে গতিকে তই নহলেও কাম চলিব নাথে তোতকে ভাল খোল বজায় গতিকে তই বায়ন নেচেলাবি সাৱধানে কথা কবি তইও পাঠেক তোৰ বয়স হল জ্ঞান নহল তই ছোৱালী যদি তই এনেকে কথা ক তই ইমান সাহ পাইছ তোক মানে কি কৰিম সমনীয়া নোহোৱাহেঁতেন নহয় তোক মই মুহাৰি পাৰ মুহাৰ দিলোহেঁতেন কিন্তু কৰিব নোৱাৰ তই একো ঢাল কৰিব নোৱাৰ ময়ো ৰাজনীতি জানো বুজিছ এই মুখখন থাকিলে য'তে ত'তে একো কথা নকবি কিয়নো কম একো কথা নকবি 10 টোমত জিকিম কাৰণে তোক মই কৈছো তেনেকে লাগিলে চিঞৰ শুনিছো বলক 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 তই আগলৈ দেখাইছ মোক তই মোক কি বায়নক এনেকুৱা কৰি অপমান কৰিবলৈ আহিছ তই বায়ন মই পাঠে হ'ব শেষ কৰি দিওঁ ৰব ইমান অহংকাৰী নহয় ৰবচোন ৰব হেৰি আপুনি বায়ন একেদল পাঠেক পাঠেক আৰু বায়নে এনেকে যুদ্ধ কৰে নেকি আপোনালোকে ৰিজাল্টটোৰ কাৰণে বাট চাওক কমচে কম বয়সস্থ মানুহ হৈ পেলাই এনেকেতো যুদ্ধ সৰু ল'ৰা ছোৱালী নিচিনা কৰা নাই হলেও এই বায়নটোৰ গাত হাত দিব লাগে নেকি এনেকে আপোনালোকে কেলে আপুনি তেনেকে কিয় ক'ব লাগে দীপালী কেলে কৈছিল কিয় নকম কেলে ক'ব মই জিকিমেই সেইকাৰণে কৈছো জিকিব আপুনি ৰিজাল্টৰ দিনাখনে গম পাম জিকে নে নিজিকে এনেকে হলে মানুহে কি বুলি ক'ব আপোনালোকক কওকচোন মই জিকিম বুলি মই চিঞৰ হৈ গলো সেইকাৰণে মই তাক তেনেকে কৈছো সি সৰবজান সি জিকিব যে সৰবজান কথা নকবি এই দেচোন নালাগে কোনো হেৰি কৰিব নালাগে বায়নক সি এনেকুৱা অপমান কৰে মই পাঠেক ৰ'ব বাৰগঞাৰ পাঠেক মই দুদিনমান ধৈৰ্য ধৰক ইয়াত যুদ্ধ কৰি থাকা ৰিজাল্টটোলৈ বাট চাওক আপোনালোক দুজন ধৈৰ্য ধৰক দুদিনমানলৈ ধৈৰ্য ধৰক ৰিজাল্ট দিব তেতিয়াই গম পাব কোন জিকিব কোন হাৰিব তাৰ অহংকাৰ শুনিছ হেৰি ৰ'বচোন আপোনালোকে এই সৰু সৰু কথাত এইবিলাক সৰু ল'ৰা ছোৱালীৰ নিচিনাকে লাগিছে আপুনি এজন বায়ন আপুনি এজন পাঠেক সকলোৱে আপোনালোকক মানে গাঁৱৰ গোটেইখিনিয়ে আপোনালোকক শ্ৰদ্ধা কৰে ভক্তি কৰে আপোনালোকে যদি এতিয়া ইলেকশ্যনৰ নামত যদি এনেকে যদি কাজিয়া কৰে বুকুত ধৰা ধৰি কৰি এইটো ভাল কাম কৰিছেনে জিকাৰ পাছত আপোনালোকে কি কৰিব তেতিয়াহ'লে গোটেইখন দেখোন তেজৰ ৰাঙলী বহি যাবগৈ আপোনালোকৰ কাৰণে নকৰিব তেনেকুৱা কাম আৰু আপোনাৰ অহংকাৰটো কমাওক অহংকাৰে পতন কিন্তু আপু দেখিছানে বাৰু এই দুইজনে এনেকুৱা কাম কৰিব লাগে জানো তাকেতো ইহঁতে জিকাৰ পাছত কি কৰিব বাৰু নকব আৰু তেওঁলোকক লৈ পেলাই মানে বৰ দিগদাৰ পৰি গৈছোগে ব'লক ব'লা
কথাটো বৰ বিশেষ ভাল নহ'ল নেকি আমি দুটাতো একেলগে একে সমনীয়া মানুহ সৰুৰ পৰা ডাঙৰ হোৱা মানুহ মই ইমানখিনি ক'ব নালাগিছিল আচলতে মোৰে দুখ মই সেই ছোৱালীজনীক তেনেকৈ ক'ব নালাগিছিল সিও পাঠেক ময়ো হ'লোঁ বাহগঞা বায়ন মানুহে শুনিলে ক'ব কি এৰা এনেকুৱা কৰিব নালাগিছিল আৰু ঠিক আছে দেখা যাব ঈশ্বৰকে খাটিছোঁ আৰু প্ৰভু তুমি যাতে সুমতি দিয়া আৰু দুইজনতে